প্ৰত্যেক বছৰৰ দৰে এবাৰো অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ৰেলৱে ষ্টেচনত বিশেষ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এতিয়া আমাৰ জিলা প্ৰশাসন পুলিচ প্ৰশাসনৰ সৈতে আমাৰ যোগাযোগ চলি আছে। প্ৰত্যেক বছৰৰ দৰে এবাৰো এটা মিটিং হ'ব আৰু কি ধৰণে কামখিনি কৰা হ'ব তাৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ'ব। কিন্তু আমি কেইটামান পদক্ষেপ বিশেষ কৰি লওঁ। প্ৰথমটো হ'ল যে কামাখ্যা ৰেলৱে ষ্টেচনত যি থকা আৰু খোৱাৰ ব্যৱস্থা কৰা হয় ৰাজ্য চৰকাৰৰ ফালৰ পৰা, তাত আমি সকলোখিনি সহযোগ কৰোঁ। আৰু এবছৰো কামাখ্যা ষ্টেচনৰ ওচৰতে তাতে থকাৰ ব্যৱস্থা আৰু যি ভক্তসকল আহে বিভিন্ন ঠাইৰ পৰা তেওঁলোকৰ খোৱাৰ ব্যৱস্থাও কৰা হৈছে আৰু তাত আমি সকলোখিনি সহযোগিতা দিম। লগতে ৰেলৱে ষ্টেচনত যে আমি দেখিবলৈ পাওঁ সাধাৰণতে অম্বুবাচী মেলাৰ সময়ত যিখিনি ভিৰ হয়, সাধাৰণতে আমাৰ কামাখ্যা ৰেলৱে ষ্টেচনত প্ৰায় 15,000 মান যাত্ৰী অহা যোৱা কৰে ডেইলি। কিন্তু এই সময়ত আমি দেখিবলৈ পাওঁ প্ৰায় দুগুণ হৈ যায়, মানে প্ৰায় 30,000 মান যাত্ৰী অহা যোৱা হয়। গতিকে ৰেলসমূহত যিহেতু ভিৰৰ বৃদ্ধি হয়, তাৰ বাবে আমি স্পেচিয়েল ট্ৰেইনৰো এতিয়া প্লেনিং চলি আছে। এতিয়ালৈকে গোটেই ডিটেইল প্লেনিংখিনি হোৱা নাই, কিন্তু আমি ডেইলি দুখনকৈ ৰেলৰ অহা যোৱাৰ প্লেনিং আমি কৰি আছো। তাৰ ভিতৰত এখন আমি ডাউন চাইডে মানে আপোনাৰ মালদা চাইডলৈ এখন আমি ট্ৰেইন চলাম আৰু এখন আপ চাইডে ডিব্ৰুগড়ৰ ফালেও আমি এখন ট্ৰেইনৰ প্লেন কৰিছো। আৰু আমি যি দেখিবলৈ পাওঁ সাধাৰণতে প্ৰত্যেক বছৰে যে যিখিনি ভিৰ আহে, ইয়াতে দুই প্ৰকাৰৰ ভিৰ থাকে। এটা হ'ল যিসকল ভক্তসকল আহি ইয়াতেই থাকে, আৰু দ্বিতীয় হ'ল যিসকল ৰাতিপুৱা আহে গধূলি গুচি যায়। সাধাৰণতে এই দ্বিতীয় প্ৰকাৰৰ ভিৰটো বেছি হয় ৰেলৱে ষ্টেচনত, আৰু তাৰ বাবে আমি ট্ৰেইনবোৰো এনেকুৱা সময়ত দিম যাতে ৰাতিপুৱা আহিব আৰু গধূলি যাবৰ বাবে সুবিধা হৈ পৰে। আৰু যি ঠাইৰ পৰা সাধাৰণতে আহে বঙাইগাঁও, কোচবিহাৰ, আলিপুৰদুৱাৰ, মালদা, এই ঠাইসকলৰ বাবে আমি ট্ৰেইনৰ ব্যৱস্থাৰ প্লেনিং কৰি আছো। আৰু লগতে উজনি ফালৰ পৰাও আমি দেখিবলৈ পাওঁ হোজাই, লংকা আৰু ডিমাপুৰৰ এইফালৰ পৰাও যাত্ৰী আহে। গতিকে আৰু এখন ট্ৰেইন আমি ডিব্ৰুগড় চাইডলৈ চলোৱাৰো প্লেনিং কৰি আছো, কিন্তু এতিয়া অতি সোনকালে আমি তাৰো ফাইনেলাইজ কৰি ল'ম। তাৰ উপৰি ৰেলৱে ষ্টেচনত এডিশ্যনেল টিকেট কাউণ্টাৰ মানে অস্থায়ীভাৱৰ টিকেট কাউণ্টাৰো দিয়া হয়। লগতে আমাৰ যি RPFৰ ষ্টাফ আৰু কমাৰ্চিয়েল ডিপাৰ্টমেণ্টৰ টিকেট চেকিং ষ্টাফ, সেই সকলো দিয়া হয়। খোৱা পানীৰ ব্যৱস্থা আৰু চাইনেজ, এনেকুৱা ধৰণৰ বিভিন্ন সুবিধা যি আমি প্ৰত্যেক বছৰে কৰি আহিছো, সেইখিনি সকলো প্লেন কৰা হৈছে। মানে এতিয়া সেইখিনি হোৱা নাই, হ'ব আৰু আজি এদিন দুদিনৰ ভিতৰত। কিন্তু আমাৰ সাধাৰণতে এনেকুৱা হয় যে ৰাতিপুৱা কামাখ্যা ষ্টেচন আহি পোৱা আৰু ৰাতি প্ৰায় 10টা, 9:30 বা 8টা এনেকুৱা সময়ত কামাখ্যা ষ্টেচনৰ পৰা যোৱাকৈ আমি সাধাৰণতে প্লেনিংটো কৰোঁ ট্ৰেইনত। বিনামূলীয়া নহয়, ইয়াতে আমাৰ জেনেৰেল টিকেট শ্লিপাৰ ক্লাছৰে মানে টিকেটৰ ব্যৱস্থা থাকিব আৰু টিকেট কাউণ্টাৰো থাকিব এডিশ্যনেল, য'ত যাত্ৰীসকলে টিকেট ল'ব পাৰিব। আৰু যিহেতু জেনেৰেল ক্লাছ বা শ্লিপাৰ ক্লাছৰে টিকেট দিয়া হয়, বৰ বেছি